এই বন্ধু বান্ধৱীসকল এই পথাৰত ভাত খালোঁতো আজি। এয়া ৰিমি দেখিছেনে একদম ভাতৰ গামলা লৈ মানে এফালে কেকাহঁতক দি আছে। মাংস বহুত হৈছিলে আজি, মাংস খাবৰ কাৰণে আৰু ৰাইজে আহিবলৈও ভাল লাগে, সুদা ভাতখিনি হ'লেও খাবলৈও ভাল লাগে। এফালে দি মেলি ৰান্ধনি একদম চাওকচোন ইমান বোকা এটপিলা সোমালোঁ আমি, জানিছেনে এজনী সোমালে দেখিছে বাই দেখিছ বাতিত লৈ ভাত খাইছে। এফালে পাতত খালোঁ, এনেকুৱা ভাল লাগে খাবলৈ পাতত ভাত। এনেকুৱা ধান দাই মানে এইখিনি এতিয়া আমাৰ ডিগবৈ জাপখন দেই এইখন আৰু অলপমান দেৰি পাছতে হাতী আহিব এইফালৰ পৰা সৰু সৰুকৈ। ডিবু নৈ কাষত আছোঁ এতিয়া, আমি নলনি গাঁৱৰ হয় দেই। মই মানে ভাত পানী খাই বৈ এতিয়া আলিত বহি আছোঁ নহয়, উঠিব নোৱাৰোঁ আৰু। ভাত নোখোৱাকৈ একদম বোকাত সোমাই গৈছিলোঁ, ওলাব নোৱাৰোঁ। এতিয়া খাই ল'লোঁ আৰু ওলাব নোৱাৰোঁ, বহিবও নোৱাৰোঁ, উঠিবও নোৱাৰোঁ। কোনে হেল্প কৰিব আৰু মোক। সেইটোকে আৰু ভিনিহঁতে দেখিছেনে কেনেকৈ হাঁহিছে। বাইদেউজনী চাওকচোন একদম বাই কৈছে ভাল লাগিছে। অঁ খালৈ এটা আনিছে নহয় জহনীজনী, এজনী দেখিছ। এই পথাৰতনো কোনোবাই মাছ পায় জানো হে? বোকাত সোমালে বোলে একদম খালৈ লৈ আহিব লাগে। তই ইয়াত মাছৰ কাৰণে নহয়, এইটো ফৰিঙৰ কাৰণে আনিছিলে দেই। আমাৰ লেৰেপি বাইদেউ এজনী চবতকৈ আগতে খায় আৰু চবতকৈ পাছত থাকি যায়। সেইটো মাংস লগত খাই যে পূৰা দিছেই।